মৰিয়দী নকছাৰী বিভিন্ন ঠাইত পালন কৰা হ'ল স্বাধীনতা দিৱস। স্বাধীনতা দিৱস মানে উৎসৱ যেন অনুভৱ। বিগত বছৰতকৈ এইবছৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠান চৰকাৰী বেচৰকাৰী সকলোতে ধুমধামেৰে ৭৯তম স্বাধীনতা দিৱস পালন কৰা পৰিলক্ষিত হয়। মৰিয়নী নকছাৰীতো আদৰ্শ মহিলা সমিতি, ভাৰতীয় জাতীয় কংগ্ৰেছ, নকছাৰী সমবায় সমিতি, ১৫ নং নকছাৰী গাঁও পঞ্চায়ত, ১৯ নং বালিজান গাঁও পঞ্চায়ত, ১৬ নং উত্তৰ পূব নকছাৰী গাঁও পঞ্চায়ত আদিতো ধুমধামেৰে এই স্বাধীনতা দিৱস পালন কৰা হয়। দিছৈ ভেলী একাডেমী নামৰ ইংৰাজী মাধ্যমৰ ব্যক্তিগত বিদ্যালয়খনেও স্বাধীনতা দিৱস পালন কৰি ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহযোগত এক শোভাযাত্ৰা বাহিৰ কৰে। ছাত্ৰ ছাত্ৰীসকলে বন্দে মাতৰম ধ্বনিৰে উত্তাল কৰে সমগ্ৰ অঞ্চল। সকলো ঠাইতে উৎসৱমুখৰ পৰিৱেশ পৰিলক্ষিত হয়। স্বাধীনতা দিৱসৰ বাবে সকলো ব্যৱসায় বন্ধ কৰি ওলাই আহিল স্বাধীনতা দিৱস পালন কৰিবলৈ। সকলোৰে মনত দেশপ্ৰেমৰ ভাৱ জাগ্ৰত হোৱা পৰিলক্ষিত হয়। মৰিয়নীৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। Vande Mataram! Vande Mataram! Vande Mataram! Jai Hind! Jai Hind! Jai Hind! Jai Hind! Hindustan! Zindabad! Hindustan! Zindabad! Bharat Mata ki Jai! Bharat Mata ki Jai! Vande! Vande! Bharat Mata ki চাৰিআলিত যোৰহাট ব্লক কংগ্ৰেছৰ অধীনত আমি স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিছোঁ। ইয়াত সকলো ধৰ্ম, জাতি, বৰ্ণ নিৰ্বিশেষে সকলো আমাৰ উপস্থিত আছে। আজি ভাল লাগিছে, আমাৰ নকছাৰী দেওপাৰ চাৰিআলিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ আমি এই পবিত্ৰ ক্ষণত আমি সকলোকে পাই আমি আনন্দিত হৈছোঁ। আৰু সকলো আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বিষয়ববীয়াসকলো উপস্থিত আছে, মহিলা কংগ্ৰেছো উপস্থিত আছে আৰু দেওপাৰ চাৰিআলিৰ ব্যৱসায়ী প্ৰতিষ্ঠানৰ বহু ব্যক্তি আমাৰ লগত সহযোগ কৰাৰ কাৰণে তেখেতসকললৈ আমি জাতীয় কংগ্ৰেছ দলৰ পৰা আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই স্বাধীনতাই যাতে অনাগত দিনত আমাৰ ভাতৃত্ববোধ, আমাৰ গণতন্ত্ৰ ৰক্ষাৰ ক্ষেত্ৰত অৰিহণা যোগায়, তাকে আমি কামনা কৰিছোঁ। আমি আৰু লগতে এটা কথা ক'বলৈ গৈছোঁ যে আজি তাৰিখত ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ এটা ঘূণে ধৰিছে। সেই গণতান্ত্ৰিক ব্যৱস্থাটো যাতে আমাৰ মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা ভাৰত স্বাধীনতা আন্দোলনৰ যি মনীষীসকলে আজি তাৰিখত আমাৰ মাজত নাই, তেখেতসকলে স্বৰ্গগামী হৈছে, তেখেতসকলকৈ আমি আন্তৰিক ধন্যবাদ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মোৰ ক'বলগীয়া দুআষাৰ ইয়াকে কৈ মই আপোনালোকৰ ওচৰত। মহিলা সমিতিৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবাৰো আমি ৭৯তম স্বাধীনতা দিৱসৰ উপলক্ষে আমি পতাকা উত্তোলন কৰা হ'ল। এই মুহূৰ্তত আমি বিগত বৰ্ষসমূহত যিদৰে এই স্বাধীনতা দিৱসৰ উপলক্ষে পতাকা উত্তোলন কৰি আহিছোঁ, এইবাৰো আমি চেষ্টা কৰিছোঁ যে আমাৰ সংগ্ৰামী যিসকল নেতা, বীৰ বীৰাংগনাই আমাৰ দেশখন স্বাধীনৰ ক্ষেত্ৰত তেওঁলোকে আত্মবলিদান দিলে, সেইসকলক আমি সদায় শ্ৰদ্ধা জনাব লাগে। আমি শ্ৰদ্ধা জনাই আহিছোঁ। তেখেতসকলক স্মৰণ কৰি শ্ৰদ্ধা জনাই আজিও আমি এই পতাকাবাদীৰ তলত সংকল্পবদ্ধ হৈছোঁ। সেইসকলৰ আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ আমিও যাতে সদৌ নকছাৰী আদৰ্শ মহিলা সমিতিয়ে অনাগত সময়ত প্ৰতিটো কাৰ্যসূচীতে আমি নিজৰ সমাজখনৰ কাৰণে, দেশখনৰ কাৰণে কিঞ্চিত হ'লেও আমি অৰিহণা আগবঢ়াই যাব পাৰোঁ, সেয়াই আমি আজিৰ দিনত সংকল্পবদ্ধ হৈছোঁ।